পূজ্য গুৰুদেৱ চন্দ্ৰ ৰামপালজী মহাৰাজৰ যিটো আপোনাৰ এটা অভিযান চলাইছে অন্নপূৰ্ণা মুহিম ৰুটি কপৰা শিক্ষা চিকিৎসা আৰু মকান হৰি গৰীবকো দে ৰাহে কবিৰ ভগৱান। ইয়াৰ অধীনত গুৰুজীয়ে যিটো আপোনাৰ হাৰিয়ানা 200খন জিলাৰ ওপৰত গুৰুজীয়ে কি বানপীড়িত আছিলে, বানপীড়িতত গুৰুজীয়ে পাইপ আৰু কিছু সংখ্যক মটৰ আৰু কেবুল যোগান ধৰি তাৰ যিটো পানী ব্যৱস্থা আছিলে বানপীড়িত পানী তাত উলিওৱা ব্যৱস্থা কৰিলে পূজ্য গুৰুদেৱে। সেই বিনিময়ত গুৰুজীক মেহেম চৌবিচিক খাপ গুৰুজীক মানৱ ৰক্ষক ৰূপে সন্মান কৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাৰ নামটো? পাপু হাজৰিকা। আপোনাৰ ঘৰ? ঘৰ অসম ৰাজ্যৰ চৰাইদেউ ডিষ্ট্ৰিক্ট। ছাৰ, আমি বিশেষ এক ভিডিঅ' চাই আছোঁ। আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, টুইটাৰ হওক, এইবিলাকত আপোনালোকৰ যিজনা গুৰু আছে সন্ত ৰামপাল মহাৰাজ, তেখেতক হাৰিয়ানা ৰাজ্যৰ যি মেহেম চৌবিচি খাপ পঞ্চায়ত আছে তেখেতসকলে আপোনালোকৰ গুৰুজীক মানৱ ৰক্ষক বঁটা এটা প্ৰদান কৰিছে। গতিকে কিহৰ কাৰণে এই বঁটা প্ৰদান কৰিছে আমাৰ দৰ্শকক অকণমান সবিশেষ জনাব নেকি? পূজ্য গুৰুদেৱ চন্দ্ৰ ৰামপালজী মহাৰাজৰ যিটো আপোনাৰ এটা অভিযান চলাইছে অন্নপূৰ্ণা মুহিম ৰুটি কপৰা শিক্ষা চিকিৎসা আৰু মকান হৰি গৰীবকো দে ৰাহে কবিৰ ভগৱান। ইয়াৰ অধীনত গুৰুজীয়ে যিটো আপোনাৰ হাৰিয়ানা 200খন জিলাৰ ওপৰত গুৰুজীয়ে কি বানপীড়িত আছিলে, বানপীড়িতত গুৰুজীয়ে পাইপ আৰু কিছু সংখ্যক মটৰ আৰু কেবুল যোগান ধৰি তাৰ যিটো পানী ব্যৱস্থা আছিলে বানপীড়িত পানী তাত উলিওৱা ব্যৱস্থা কৰিলে পূজ্য গুৰুদেৱে। সেই বিনিময়ত গুৰুজীক মেহেম চৌবিচিক খাপ গুৰুজীক মানৱ ৰক্ষক ৰূপে সন্মান কৰে। হয়, দৰ্শকসকল, আজি জনালে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যই জনালে যে আজি প্ৰথমবাৰ এজন সন্ত, যিজন সন্ত জেলত আছে আৰু তেখেতক জেলত থকা সন্ত এজনক হাৰিয়ানা ৰাজ্যৰ সকলো মেহেম চৌবিচি খাপ পঞ্চায়তে তেখেতক মানৱ ৰক্ষক বঁটা প্ৰদান কৰিলে। গতিকে ই সাধাৰণ কথা নহয়। এজন জেলত থকা সন্তক ৰাইজে তেওঁৰ যি সহায় সহযোগ আগবঢ়াইছে তাৰ প্ৰতি প্ৰভাৱিত হৈ এই ৰাইজে তেওঁক মানৱ ৰক্ষক বঁটা প্ৰদান কৰিছে। গতিকে ই বহুত লেখত ল'বলগীয়া কথা। আজি এজন সন্ত যিজনা জেলত আছে আৰু জেলত থাকিও তেওঁ মানৱৰ যি হিত চিন্তা কৰিছে, তেখেতে মানৱৰ উদ্ধাৰ চিন্তা কৰিছে। গতিকে আমিও তেখেতক কোটি কোটি নমন কৰিব লাগিব। তেওঁ যে এনেকুৱা ধৰণৰ কাম কৰিছে আৰু আগলৈও তেওঁ এনেকুৱা ধৰণে কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে ধন্যবাদ।